हेलो गाइज अस्सलाम वालेकुम। आज रातिपुৱাই ক'ত যাওঁ বলক চাই থাকিব। এতিয়া ৰাতিপুৱা 8টা বাজিছে, বলক গৈ থাকোঁ। চিত্ৰক এক্সামত লগ হৈ আছোঁ, লগত আজি আমাৰ বেটিও গৈ আছে। বলক গৈ থাকোঁ, ভালকৈ দিবা দেই এক্সাম। হয়, এতিয়া আমি চাহ খাওঁ, চাহ খাই আছোঁ। চিঙৰা আৰু চাহ। বেটি নোখোৱা নেকি? না মই নাখাওঁ, তুমি কোৱা। এতিয়া অলপ চাহ খাই আমি খোজকাঢ়ি গৈ আছোঁ পোষ্ট অফিচত। পোষ্ট অফিচত কাম অলপ আছে, সেইখিনি কৰি লওঁ, কৰি হ'লে আৰু ঘৰত যামগৈ। কি কোৱা, ভাগৰ লাগিছে ন? ফাইনেলি ঘৰ আহি পাই গ'লোঁ। ঘৰত আহি কি দেখিছোঁ চাওক। ঘৰত আহি দেখিছোঁ চব বস্তু বাহিৰত, কাপোৰ কানি চব ধুই মেলি দিছে। কোনে ধুলে মা, তুমি ধুলা নেকি? নাই নেনাই কৰিলে চব। অঁ চব বাহিৰত উলিয়াই ল'লে। নেনা ইয়াত চব তই ধুলি? বা তই ডাঙৰ হৈ গৈছ দেই, চব ধুই মোক হেল্প কৰি দিছে, মই ধুব নালাগে আৰু। থেংক ইউ নেনা। এতিয়া মই কাম অলপ আছে, কামখিনি কৰি অলপ ৰেষ্ট ল'ম, তাৰপিছত আকৌ মাৰ লগত ওলাই যাব লাগিব। ওলাই ক'তনো যাওঁ চাই থাকিব বাৰু। মা আৰু মই বজাৰ আহিছোঁ বস্তু এটা কিনিবৰ কাৰণে ঘৰতে। তাকে এয়া গডৰেজ চাই আছোঁ, তাকে কোনটো লওঁ ভাবি আছোঁ। বহুতকেইটা কালাৰ আছে, কোনটো লওঁ। বহুতকেইটা কালাৰ আছে ইয়াত, চালোঁ, চাই মেলি এনেকুৱা কালাৰ মোৰ আগৰো আছে ঘৰত, সেইটো কাৰণে এইটো কালাৰ নলওঁ। এতিয়া মই এই কালাৰটোৱে ফাইনেল কৰিছোঁ, কালাৰটো মোৰ ভাল লাগিছে। বহুতকেইটা কালাৰ আছে ইয়াত, চাইছোঁ। পিংক কালাৰটো মোৰ আছে আগৰে, সেইটো কাৰণে নলওঁ। এইটো কালাৰ মোৰ ভাল লাগিছে, এইটো কালাৰেই ল'ম। লকটোও ধুনীয়া, মালটো হেভিয়ে আছে বাৰু। গাইজ ফাইনেলি মই ঘৰ আহি পাই গ'লোঁ। এইটো গডৰেজ মই আনিলোঁ, এইটো কালাৰ মোৰ ভাল লাগিল, সেইটো কাৰণে। আজি ৰাতি মাছৰ মুৰিগণ্ডা বনাম, তাৰ কাৰণে ইয়াত মই 200 গ্ৰাম দালি ভাজি লৈছোঁ, মাছৰ মাথা এটা লৈছোঁ ডাঙৰ চাইজৰ, আৰু ইয়াত 2টা পিঁয়াজ কাটি লৈছোঁ মিহি মিহিকৈ। এতিয়া আহক বনাওঁ। ফাৰ্ষ্টতে কেৰাহীটো পাতি তেলখিনি গৰম হ'ব দিব। এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিম। এতিয়া চাওক মোৰ পিঁয়াজটো ভাজা হৈ গ'ল। ইয়াতে মই জিৰা 1 চামুচ দিম, আদা 1 চামুচ, জলকীয়া গুড়া 1 চামুচ, হালধি 1 চামুচ দিলোঁ, নিমখো 1 চামুচ দিছোঁ। পানী দি মছলাখিনি ভালকৈ ভুনি ল'ব। ইয়াতে তেজপাত এটাও মই ভাঙি দিছোঁ। এতিয়া মছলাখিনি ভালকৈ ভুনি এতিয়া দেখা পাইছে মছলাটো বাবাল ফুটি গৈছে, একদম ভালকৈ মছলাটো ভুনা হৈ গ'ল। এতিয়া ইয়াতে মই মাছৰ মূৰটো দি দিম। এতিয়া মূৰটো ভুনা হৈ গ'ল, ইয়াতে ভাজি ইয়াতে এতিয়া মই ভাজি থোৱা দালিখিনি দি দিম। এতিয়া ভুনা হৈ গ'ল, ইয়াতে এতিয়া পানী অলপ দি দিম।
পানী দি এইখিনি সিজিব দিম। মাছৰ মুড়িগণ্ডাখিনি হয় মানে মই ছজনা বনাই লওঁ। তাৰ কাৰণে এতিয়া কেৰাহীটো পাতি গৰম হ'ব দিলোঁ। এতিয়া ইয়াতে মিঠাতেল অলপ দি দিম। তেলটো গৰম হৈ গ'ল, মই ইয়াত পিঁয়াজ এটা কাটি দি দিছোঁ। পিঁয়াজখিনি ভাজা হৈ গ'ল, ইয়াতে মই সৰিয়হ পিচি 1 চামুচ দিছোঁ। জলকীয়া গুড়া আধা চামুচ, হালধি গুড়া মই আধা চামুচ দিছোঁ, নিমখ সোৱাদ অনুসৰি দি এতিয়া অলপ পানী দি এতিয়া মোৰ মছলাখিনি ভুনা হৈ গ'ল। ইয়াতে মই কাটি থোৱা ছজনাখিনি দি দিম। এতিয়া এইখিনি ভালকৈ ভাঙি ইয়াতে মই পানী অলপ দিম। পানী অলপ দি এইখিনি সিজিব দিম। এতিয়া মোৰ দালিটো সিজিয়ে গ'ল। ইয়াতে এতিয়া 10-12টামান কাজু গুড়া কৰি দি দিম। এতিয়া কাজুখিনি গুড়া কৰি মই ইয়াতে দি দিম। কাজুটো দিলে টেষ্টটো ধুনীয়া হয় আৰু। এতিয়া আমাৰ মুড়িঘণ্টটো এইটোৱে আনিলোঁ। ঠিক আছে, আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।